নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰৱা সত্ৰৰ সত্ৰাধিকাৰ অচ্যুত চন্দ্ৰ দেৱগোস্বামী স্মাৰক বক্তৃতা অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰৱা সত্ৰৰ বৈকুণ্ঠী সত্ৰাধিকাৰ অচ্যুত চন্দ্ৰ দেৱগোস্বামী স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায় লখিমপুৰ জিলাৰ ভিতৰত মেট্ৰিক পৰীক্ষাত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপকক প্ৰদান কৰি আহিছে সোণৰ পদক 1656 চনতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত প্ৰতিষ্ঠিত ঐতিহাসিক বৈষ্ণৱ পীঠখনৰ বৈকুণ্ঠী সত্ৰাধিকাৰ সিংহপুৰুষ অচ্যুত চন্দ্ৰ গোস্বামীৰ সোঁৱৰণত সত্ৰ পৰিয়ালে 2010 চনৰ পৰা অনুষ্ঠিত কৰি আহিছে স্মাৰক বক্তৃতা অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠানটি এই বছৰো 28 আৰু 29 ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰে এই বক্তৃতা অনুষ্ঠান এই বছৰ লালুক সোণাপুৰ পুখুৰী হাইস্কুলৰ মেধাৱী ছাত্ৰ ৰাজীৱ পালক প্ৰদান কৰিলে সোণৰ পদক উক্ত অনুষ্ঠানত উপস্থিত আছিল ঢকুৱাখানাৰ উপজিলাৰ অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে লখিমপুৰ জিলাৰ দৈনিক জনভূমি কাকতৰ সাংবাদিক কুমুদ শইকীয়া তথা বহু কেইগৰাকী গণ্যমান্য ব্যক্তি শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰৱা সত্ৰত স্বৰ্গীয় অচ্যুত চন্দ্ৰ দেৱগোস্বামী আটাৰ সোঁৱৰণত যিজনে নেকি শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰৱা সত্ৰখন পুনৰ উদ্ধাৰ কৰিছিলে তেখেতৰ সোঁৱৰণত শ্ৰী শ্ৰী বাসুদেৱ 2010 বৰ্ষৰ পৰা এই আমাৰ লখিমপুৰ জিলা ভিত্তিত অসমীয়াত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰজনক আমাৰ 2010 বৰ্ষৰ পৰাই এই বঁটা প্ৰদান কৰি অহা হৈছে এই বৰ্ষতো আমি এই বঁটা প্ৰদান অনুষ্ঠানভাগী আয়োজন কৰিছিলোঁ এই বঁটা প্ৰাপ্তি এই বঁটা পাবলৈ সক্ষম হৈছে লালুক পুখুৰীয়া হাইস্কুলৰ ছাত্ৰ শ্ৰীমান ৰাজীৱ পাল তেওঁ আজি আমাৰ এই বঁটাৰ এই অনুষ্ঠানতে গ্ৰহণ কৰিছে আমি সুখী হৈছোঁ আৰু আশা ৰাখিছোঁ এই বঁটাৰে যাতে আমাৰ সমূহ ছাত্ৰ ছাত্ৰীক উদ্যোগনি যোগায় তাৰ বাবে আমি আপোনালোকৰ সাংবাদিকৰ যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ ভৱিষ্যতলৈ যাতে আমাৰ এই বঁটা প্ৰদান অনুষ্ঠানভাগী আমি অনুষ্ঠিত কৰি থাকিব পাৰোঁ তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আমি অনুষ্ঠানভাগী সাফল্য হৈছোঁ বুলি আমি কওঁ এই বঁটা লাভ কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ আজি এই সভাত যিসকল সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীক মতা হৈছিলে মই তেওঁলোকক অভিনন্দন জনাব বিচাৰিম আৰু এনেকুৱা বঁটাই যে সমাজলৈ শিক্ষামূলক বা অন্যান্য ক্ষেত্ৰতে যি চাৰিত্ৰিক বা শৈক্ষিক ক্ষেত্ৰত যি আগবঢ়াই লৈ আহে তাকে মই ক'ব বিচাৰিম আৰু এইবোৰ অনুষ্ঠানৰ অৰিহণা সমাজলৈ বহুত আৰু এনেকুৱা অনুষ্ঠান যে সমাজত হ'ব লাগে তাকে মই বিচাৰিম ঢকুৱাখানাৰ পৰা জিতু কোচৰ ৰিপৰ্ট নিউজ নাও।